60টা সমষ্টিৰ পৰা 10,000কৈ ভোটাৰৰ নাম কৰ্তন মন্ত্ৰী অশোক সিংহালক দায়িত্ব বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিজেপিৰ ভিডিঅ' কনফাৰেন্সত এই ভয়ংকৰ অভিসন্ধিৰ ব্লুপ্ৰিণ্ট অভিযোগ বিধায়ক অখিল গগৈৰ অশোক সিংহাল মন্ত্ৰী অশোক সিংহালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে কৈছে যে এই দায়িত্ব দলে অশোক সিংহালক দিছে আৰু অশোক সিংহালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব মানুহৰ নাম কৰ্তন কৰিব মই নিজ কাণেৰে শুনি আছো এই কথা অখিল গগৈয়ে মঙলবাৰে নিশা প্ৰথমে ফেচবুক লাইভত তুলিলে এই গুৰুতৰ অভিযোগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত 60টা সমষ্টিৰ পৰা 10,000কৈ ভোটাৰৰ নাম কৰ্তনৰ ব্যৱস্থা কৰাৰ বাবে দিছিল নিৰ্দেশ মণ্ডল বিজেপিৰ সভাপতি জিলা সভাপতিক কঠোৰ নিৰ্দেশ বুথ পৰ্যায়ৰ পৰা 60 সমষ্টিৰ নাম কাটিবলগীয়া ভোটাৰৰ নাম লাগে আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে বুথ অনুসৰি আপোনালোকে যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে কিয় ব্যৱস্থা লোৱা নাই কৈছে যে অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব ভোটাৰ তালিকাৰ পৰা কাটিব লাগে বিজেপিক ভোট নিদিয়া মানুহৰ নাম 60টা সমষ্টিৰ বাবে ভোটাৰ তালিকাত নাম কাটিবলৈ দায়িত্ব মন্ত্ৰী সিংহালক বিজেপিৰ ভিডিঅ' কনফাৰেন্সিঙৰ এই আলোচনা অখিল গগৈয়ে নিজ কাণে শুনা বুলি দাবী সোমবাৰে নিশা ফেচবুক লাইভৰ পিছত মঙলবাৰে ডিব্ৰুগড়ত সংবাদমেল অনুষ্ঠিত কৰি পুনৰ একেই অভিযোগ দোহাৰিলে অখিল গগৈয়ে আমাৰ দেশৰ সম্পূৰ্ণ ব্যৱস্থাটোক বিজেপিয়ে নিজে জিকিবৰ কাৰণে বদলাই দিব খুজিছে দেশৰ নাগৰিকৰ আটাইতকৈ ডাঙৰ অধিকাৰটো নাইকিয়া কৰি দিব খুজিছে আহক আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তোলো প্ৰতিৰোধ কৰি তোলো কি এক ভয়ংকৰ খবৰ শুনিলো সেইদিনটোৰ পৰা টোপনিয়ে ভালকে মাৰিব পৰা নাই 4 জানুৱাৰীৰ সন্ধিয়া 8 বজাত বিজেপিৰ ভিডিঅ' কনফাৰেন্সত এই আলোচনা বিজেপিৰ এজন কেন্দ্ৰীয় নেতাৰ সৈতে বহি থাকোঁতে এই আলোচনা শুনিছিল অখিলে মই যিজন মানুহক লগ পাব খুজিছিলো সেইজন মানুহক বোধহয় 7:35 মানত সন্ধিয়া 7:35 মানত লগ পাইছিলো আৰু 8 বজাত বিজেপি দলৰ ৰাজ্যিক সভাপতিৰ তেখেত এজন যেহেতু লিডাৰ ৰাজ্যিক সভাপতিৰ লগত 8 বজাত এখন ভিডিঅ' কনফাৰেন্স আছে বুলি তেখেতে আমাৰ সন্মুখতে ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিছিলে মই এনে দূৰৰ পৰা বস্তুটো চাইছিলো মোৰ দৃশ্যটো গুচি যায় বুলি ভাবি দূৰৰ পৰা চাইছিলো আৰু আটাইবিলাক কথা শুনি আছিলো সাউণ্ডটো দি থৈছিলে তেখেতে আমাৰ লগতো কথা পাতি আছে আৰু সাউণ্ডটো দি অলপ ওচৰতে ৰাখিও থৈছে আমাক নেদেখাকে ধুনীয়াকে মোবাইলটো ৰাখি থৈছে সম্প্ৰতি বিজেপিক ভোট নিদিয়া 60 সমষ্টিৰ 10,000কৈ মানুহৰ নাম কৰ্তনৰ অভিযানত মন্ত্ৰী অশোক সিংহাল ব্যস্ত আছে বুলিও দাবী অখিল গগৈৰ এই উদ্দেশ্যেৰে অশোক সিংহালে বাহৰ পাতি আছে ডিব্ৰুগড় তিনিচুকীয়াত ক'লে অখিলে অশোক সিংহাল যে আহিছে ইমান মনে মনে কিয় আহিছে এজন মন্ত্ৰীটো ইমান গোপনে কোনো হেৰি নাথাকে মন্ত্ৰী আহিলেতো চাইৰেন বজাই কুলস্থুল কৰি গোটেই চাকিট হাউচত থাকিব আমুকত থাকিব কনভেনশ্যন চেণ্টাৰত থাকিব সাংবাদিকক মাতিব একদম ফটো উঠিব হাল্লা কুলস্থুল কৰাটো এইটো মন্ত্ৰীৰ কাম ইলেকশ্যনৰ সময় ইমান গোপনে অশোক সিংহালে কেলে ভ্ৰমণ কৰি আছে অখিলৰ এনে অভিযোগৰ পিছত বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছেও মীৰাব ঠাকুৰে ক'লে এই গুৰুতৰ অভিযোগৰ CBI তদন্ত হ'ব লাগে ভাৰতীয় জনতা পাৰ্টিৰ অধ্যক্ষজনে দাবী ধমকি মৰা যি কথা কালি অখিল গগৈয়ে ক'লে ইয়াৰ CBI তদন্ত হ'ব লাগে কাৰণ অখিল গগৈ ডাঙৰীয়াই কথাটোতো খোল্লা কৈছে বিপৰীতে লঘু প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈৰ ফেচবুক লাইভ সংবাদ মেল এনজয় কৰক অখিল গগৈৰ কথা বতৰা চিৰিয়াছলি ল'ব নালাগে অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ মই পীযুষক কওঁ যে খবৰ লতাৰ গা বেয়া নেকি গতিকে তেওঁ লাইভ আৰু কৰিব আৰু আপোনালোকেও শুনিব স্বাস্থ্য ভাল হ'ব কিন্তু প্ৰশ্ন উঠিছে অখিল গগৈৰ এই অভিযোগ সঁচাকৈ এনজয় কৰিবলগীয়া বিধৰ হয়নে অখিল গগৈৰ অভিযোগৰ 1% সত্য হ'লে তাক গুৰুত্ব দিয়া উচিত সকলো পক্ষই ব্যুৰো ৰিপৰ্ট DY365